ওদালগুৰিত তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু 3জন লোকৰ এতিয়াও উদ্ধাৰ হোৱা নাই লোক 3জনৰ পৰিচয় ঘটনাস্থলীত দুটা হাঁহ আৰু কুকুৰাও মৃত অৱস্থাত উদ্ধাৰ নৱবৰ্ষৰ তৃতীয় দিনটোত ওদালগুৰিত ৰেলৰ আলিত 3টা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ওদালগুৰি আৰু হৰিচিঙা ৰেল ষ্টেচনৰ মাজত আম্বা গাঁৱৰ কোচপাৰাৰ ৰেলপথৰ কাষত উদ্ধাৰ হয় ক্ষত মৃতদেহকেইটা স্থানীয় লোকৰ পৰা জানিব পৰা মতে শুকুৰবাৰে পুৱা 4 বজাত নামনিমুৱা লাচিত এক্সপ্ৰেছে মহতিয়াই নিয়াৰ ফলতেই লোককেইজনৰ মৃত্যু হয় ৰেলৰ চেপাত দেহৰ অংগ টুকুৰা হৈ পৰাৰ ফলত লোককেইজনক চিনাক্ত কৰিব পৰা হোৱা নাই ঘটনাস্থলীত দুটা হাঁহ আৰু কুকুৰাও মৃত অৱস্থাত উদ্ধাৰ হয় ঘটনাটো কেনেদৰে সংঘটিত হ'ল সেই কথা পোহৰলৈ অহা নাই তিনিওজনে মদ্যপান কৰি ৰেলপথত বহি থকা অৱস্থাতে ৰেলে মহতিয়াই নিয়ে বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰে ঘটনাৰ পিছত আৰপিএফৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে পৰিচয় উদ্ধাৰ কৰিব নোৱাৰাত মৃতদেহকেইটা সম্প্ৰতি ওদালগুৰি অসামৰিক চিকিৎসালয় মৰ্গতে ৰাখি থোৱা হৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13